সকলোকে নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ এতিয়া মই দুপৰীয়া বাজিছে ঠিক এতিয়া কেইটামান হ'ব 12:30 মান হৈছে। তো মোৰ গাহৰি আধাৰ দিয়া টাইম হৈ গৈছে। তো মই গাহৰি দুটাক খুব ধুনীয়াকৈ আধাৰ দিম। তো আপোনালোকে চাব গাইছ, গাহৰি দুটা আছে। তো এইফালে এটা আৰু আনফালে এটা আছে। তো আপোনালোকে এইটো আনফালৰটো দেখিবলৈ পালে এনেকৈ আৰু মোবাইলৰ কেমেৰাত বেছি কভাৰ নকৰে। গাহৰি দানা দিবৰ কাৰণে এনেকৈ বাচনকেইটা এনেকৈ উঠাই লৈ আহিছোঁ। তো আপোনালোকে দেখিলে গাইছ এনেকৈ গাহৰি আধাৰ দিবৰ কাৰণে তো বাচন বৰ্তনটো লৈ আহিলোঁ। তো আৰু এটা বৰ্তন মোৰ ইয়াতে থৈ দিয়া আছে। তো আপোনালোকে দেখিব এতিয়া। তো গাইছ এতিয়া গাহৰিৰ দানা আছে এইটোৰ ভিতৰতে। তো এইটো এটা মানে এনেকৈ থৈ দিয়া হয় গাহৰিক, দেখিছে এনেকৈ ভিতৰত ইয়াত দেখিছে আপোনালোকে এনেকৈ কাটি দিব লাগিব। এইটো আপোনালোকে কি কয় নাজানো, আমি মেৰা বুলি কওঁ। তো দেখিলে প্ৰথমে মই আপোনালোকক দেখুৱাম গুড়া মানে চাউলৰ বানি পিনে যিখিনি নেকি গুড়া বাচে সেইখিনি মানে গাহৰিক দিয়া হয়। তো আপোনালোকে দেখিব এনেকৈ গাহৰি দানাটো খুলি মেলি সোমালোঁ আৰু গুড়াচোন নাই আৰু আৰু তলৰ বস্তাটো গুড়াই নেকি? বলেতো গুড়া গাইছ এনেকৈ চৰিয়াটো ভৰ্তি কৰি গুড়াখিনি লৈ ল'লোঁ। দানাটো ক'ত আছে? আচ্ছা 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 দুটকো দিম যে মিক্স কৰি আৰু বেলেগত নাই 2 কেজি নাযায় ইমান সোনকালে শেষ হ'ল না। এতিয়া ইয়াৰ পৰা তাতে ট্ৰান্সফাৰ কৰিম। অলপ কষ্ট নোহোৱা নহয়, বহুত বেছিয়ে কষ্ট গাহৰি পোহা হ'ব দে। এতিয়া আমি এইটো দি দিম এনেকৈ এইটো ফুল হ'ল, চৰিয়াটো সৰু। গাইছ এনেকৈ গাহৰি আধাৰখিনি ৰেডি হৈ গ'ল। দুটা গাহৰি দুটা চৰিয়াত মানে 2 চৰিয়া এনেকৈ ৰেডি কৰি লৈ ল'লোঁ। তো এতিয়া গাহৰি দুটাক দিওঁ গৈ ব'লা। তো আহক এনেকৈ লৈ গৈ আছোঁ চৰিয়া ভৰ্তি কৰি গাহৰিটোক দিবৰ কাৰণে। পৰিছে ৰ ইমান বেছি হাহাকাৰ কিয় কৰা? আজা খাও পিয় খাও। এতিয়া আৰু এটা দিবৰ কাৰণে আছে। তো আৰু এচৰীয়া লৈ আহোঁ, ৰেডি কৰি থোৱাই আছে, লৈ আনি দিব লাগে। তো এনেকৈ মানে 5 মাহমান পুহি পূৰা 15,000 16,000 পোৱাকৈ বিক্ৰী কৰি দিম আৰু। তো এনেকৈ চলি আছোঁ আৰু